যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিসেম্বৰত অহাবাৰৰ এডিআৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব এতিয়াতো পদ এডিআৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিসেম্বৰত অহাবাৰৰ এডিআৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব এতিয়াতো পদ এডিআৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিসেম্বৰত অহাবাৰৰ এডিআৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব এতিয়াতো পদ এডিআৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিসেম্বৰত অহাবাৰৰ এডিআৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব এতিয়াতো পদ এডিআৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিসেম্বৰত অহাবাৰৰ এডিআৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব এতিয়াতো পদ এডিআৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিসেম্বৰত অহাবাৰৰ এডিআৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব এতিয়াতো পদ এডিআৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিসেম্বৰত অহাবাৰৰ এডিআৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব এতিয়াতো পদ এডিআৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিসেম্বৰত অহাবাৰৰ এডিআৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব এতিয়াতো পদ এডিআৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিসেম্বৰত অহাবাৰৰ এডিআৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব এতিয়াতো পদ এডিআৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিসেম্বৰত অহাবাৰৰ এডিআৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো ষ্ট্ৰীমলাইন হৈ গ'ল আৰু বছৰে বছৰে পোষ্ট ওলাই থাকিব আৰু ভৰ্তি হৈ থাকিব এতিয়াতো পদ এডিআৰ যিদিনাখনে ৰিজাল্ট ওলাই যাব যোৱা বছৰলৈকে যিমান পদ খালী হৈ আছে সকলো পূৰণ হৈ যাব প্ৰায় 40-50 হাজাৰ 10 অক্টোবৰত নিযুক্তি হ'ব আৰু তাৰ পিছতো যদি কিবা পোষ্ট খালী থাকে আকৌ নৱেম্বৰ ডিসেম্বৰত অহাবাৰৰ এডিআৰ এডভাৰটাইজ ওলাব এতিয়া বস্তুটো